গগৈক পাই উৎফুল্লিত হৈ পৰিছে আহোম সম্প্ৰদায়। গৌৰৱ গগৈ ডাঙৰীয়াক সকলো এইকাৰণে কৰি ল'ব যে গৌৰৱ গগৈ নিজে আহোম কমিউনিটিৰ পৰা বিলং কৰে। আহোম হিচাপেও এইখন আহোমে ১৬ বছৰ ৰাজত্ব কৰা দেশ, গতিকে ইয়াত আহোম নহয় আৰু কোন হ'ব? মই ২৬ত মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, এজন আহোম হিচাপে বিচাৰোঁ, যিহেতু আমাৰ উজনি অসমত আহোমৰ প্ৰভুত্ব বেছি আছে। উজনি অসমৰ প্ৰতিখন জিলাতে আমাৰ আহোমসকলৰ ভোটাৰ সৰ্বাধিক। হয়, জনগোষ্ঠী হিচাপে অসমৰ ৰাজনীতিত আহোম সম্প্ৰদায়ৰ প্ৰভুত্ব সৰ্বাধিক হিচাপে গণ্য কৰা হয়। আৰু সেই কথা যেন বুজি পালে কংগ্ৰেছ হাইকমাণ্ডেও। গতিকে আহোম ভোটক লক্ষ্য কৰি সেনাপতি পতা হ'ল গৌৰৱ গগৈ। ২০২৬ত অসমত কংগ্ৰেছ চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত হ'ব। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক সকলো এইকাৰণে কৰি ল'ব যে গৌৰৱ গগৈ নিজে আহোম কমিউনিটিৰ পৰা বিলং কৰে, আহোম কমিউনিটিৰ পৰা প্ৰতিনিধিত্ব কৰিছে। আৰু আহোম কমিউনিটিৰ এটা তেওঁৰ তেজত এটা আছে, যিহেতু চাওলুং চুকাফাই ৭ ৰাজ মাৰি ১ ৰাজ কৰি অসমখন ৰাজত্ব কৰিছিল। গতিকে ইয়াত আহোমৰ সলনি আন কোন হ'ব? আহোম হিচাপেও এইখন আহোমে ১৬ বছৰ ৰাজত্ব কৰা দেশ, গতিকে ইয়াত আহোম নহয় আৰু কোন হ'ব? আৰু যেতিয়াই আহোমৰ বিপৰীতে আন কোনোবা মুখ্যমন্ত্ৰী হৈছে, হিমন্ত বিশ্বৰ দৰে বা প্ৰফুল্ল মহন্তৰ দৰে বা সৰ্বানন্দ সোণোৱালৰ দৰে যদি আকৌ কোনোবা আহে, তেতিয়াহ'লে অসমখন একেবাৰে ধ্বংস হৈ শেষ হৈ যাব। আহোম হিচাপে তেওঁলোক উৎফুল্লিত। উজনিত আহোমৰ প্ৰভুত্ব বেছি আৰু আহোম হিচাপে গৌৰৱ প্ৰক্ষেপ। মই আহোম হিচাপে অতিকৈ গৌৰৱান্বিত, যিহেতু আমাৰ উজনি অসমত আমি ভৱিষ্যত ২৬ত অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হোৱাটো বিচাৰোঁ। আৰু তেনেকুৱা এজন ব্যক্তি আমি ২৬ত মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ, এজন আহোম হিচাপে বিচাৰোঁ, যিহেতু আমাৰ উজনি অসমত আহোমৰ প্ৰভুত্ব বেছি আছে। সেই হিচাপে মই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো কামনা কৰোঁ। ৬০০ বছৰ অসম ৰাজত্ব কৰিছিল আহোমসকলে, আৰু সেই আহোমৰ ইতিহাস বিশ্বতেই বিৰল। আমি চাব লাগিব ৬০০ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাস। বিশ্বত প্ৰথমটো জাতি, যিটো জাতিয়ে ধৰ্মনিৰপেক্ষতা মূল হাতিয়াৰ হিচাপে লৈ ধৰ্মনিৰপেক্ষতা এখন সংবিধান তৈয়াৰ কৰি আহোম প্ৰশাসন চলিছিল। এজন আহোমৰ যুৱক হিচাপে তেখেতে আহোমৰ নীতি আৰু আদৰ্শ যিবিলাক আমাৰ ৰজা মহাৰজাবিলাকে কৰি গৈছিল, সেই একেধৰণৰ সংবিধান ভাৰতবৰ্ষৰ সংবিধান আৰু একেধৰণৰ সংবিধান কংগ্ৰেছৰ সংবিধান। গতিকে তেওঁৰ ব্লাডিকেলি যিহেতু সেইজন মানুহ, গতিকে অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সাংবিধানিকভাৱে যথেষ্ট সুবিধা হ'ব। উজনিৰ প্ৰতিখন জিলাতেই আহোমৰ ভোট সৰ্বাধিক আছে। যিহেতু উজনি অসমৰ প্ৰতিখন জিলাতে আমাৰ আহোমসকলৰ ভোটাৰ সৰ্বাধিক। আৰু ৬০০ বছৰীয়া আহোম ৰাজত্বৰ যি বৰ্ণিল ইতিহাস আছে আহোমসকলৰ, আৰু সেই ইতিহাসৰ পৰা চালে আমি ক'ব পাৰোঁ যে আহোম বুলি কোৱাৰ লগে লগে এক স্বাভিমান, এক প্ৰশাসন। তো গতিকে আহোম বুলি কোৱাৰ লগে লগে এজন ব্যক্তিৰ গাত যিখিনি থাকিব লাগে, সততা, নিষ্ঠা, কৰ্তব্য পৰায়ণ, এই সকলোখিনি গুণ গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত ৰাইজে দেখিছে। কেৱল কংগ্ৰেছেই নহয়, ৰাইজৰ দলৰ নেতৃত্বত অখিল গগৈ, অসম জাতীয় পৰিষদৰ নেতৃত্বত লুৰিণ গগৈ, আৰু এতিয়া প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত গৌৰৱ গগৈ। আৰু এই তিনি গগৈ ৰাজনীতি প্ৰতিহত কৰিব পাৰিবনে এইবাৰ বিজেপিয়ে? ভিডিঅ' জাৰ্নেলিষ্ট মেঘৰ সৈতে শিৱসাগৰৰ পৰা ৰিছাদুল্লাহ, মৰাণৰ পৰা যুগান্ত দিহিঙীয়া আৰু যোৰহাটৰ পৰা পিংকু বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।